প্ৰিয় দৰ্শক আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খোজ ওৱান্স মিয়া যিটো অনুষ্ঠানৰ যোগেদি আমি সমাজৰ বিভিন্ন দিশলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক বাৰ্তালাপ আপোনালোকৰ মাজত দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ। আজি আমাৰ সৈতে আছে এগৰাকী অনাকাৰ কণ্ঠশিল্পী মীৰা বেগম বাইদেউ। আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। শৈশৱকাল কথা আমি অকণমান জানিব বিচাৰিম। শৈশৱকালটো ক'লে মই আমাৰ ঘৰৰ যেনেকুৱা এটা সাংস্কৃতিক পৰিৱেশ এটা মই পায় সেইটোলৈ মই আগতে যাম, কাৰণ যাৰ কাৰণে মই আজি মানে সংগীতৰ পথাৰখনত বিচৰণ কৰি থাকিব পাৰিছোঁ মানে। মোৰ বাবা তেখেত সংগীতৰ প্ৰতি বিৰাটেই আগ্ৰহী আছিলে আৰু মোৰ মাও সেই একে সময়তে মানে তেওঁ বৰ সংগীত ভাল পাইছিলে। গতিকে আমি সৰুৰে পৰা কিবা এটা পৰিৱেশ পাইছিলোঁ যিটো নেকি আমাৰ পিছে পিছে মানে সংগীতৰ সেই মুহূৰ্তবিলাক মানে ঘৰখনত মানে আপোনালোকৰ সংগীতৰ পৰিৱেশটো বিৰাজমান হৈ আছিলে। সৰু কালৰ পৰা পাই আহিছে। হয়। আমি যেতিয়া তেতিয়া আমি খুব ৰেডিঅ' শুনো। ৰেডিঅ' শুনো। মই তেতিয়া সৰুতে ভাবোঁ এই ৰেডিঅ'ত গানবিলাকনো কেনেকৈ গায়, ইমান সৰু সৰু মানুহ সোমাই থাকে নেকি বাৰু ৰেডিঅ'ত, তেনেকৈ ভাবোঁ। তেতিয়া মানে আমাৰ ডাঙৰ এটা ট্ৰেনজিষ্টৰ আছিলে, সেইটো মানে কাভাৰ আছিলে, হেৰি কাঠৰ কাভাৰ এটা আছিলে। তাৰপৰা বাবাই মানে এনেকৈ খুলি দিয়ে ৰেডিঅ'টো, আমি মানে শুনো আৰু তাৰপিছতে সেই গানবিলাক সৰুৰ পৰা শুনোতে আমাৰ মানে এটা আচৰ হৈ থাকে মানে। মোৰ বাইদেউ এগৰাকী আৰু দুজনী ভণ্টি, সিহঁতি খুব ধুনীয়াকৈ গান গায়। আৰু মোৰ বাবা মানে তেওঁ সংগীতৰ এই খগেন মহন্তৰ গানবিলাক খুব গুণগুণাই থাকে। তাৰপিছতে আমি তেতিয়া আমি অকণমান শুনা মতে আপোনাৰ দেউতাও তেখেতৰ নাম আছিলে মনিৰুদ্দিন, তেখেতে জিকিৰ পৰিৱেশন কৰিছিল, জিকিৰ গাইছিলে। তেখেতে গুৱাহাটী ৰেডিঅ' চেণ্টাৰত 1957 চনৰ মানৰ পৰাই গাইছিলে। তেতিয়া হেনো ৰেডিঅ'ত মানে জিকিৰবিলাক কেতিয়া হেৰি হয়, আবেলি বাজে, বয়া ৰাইজৰ অনুষ্ঠান কিবা কিবি আবেলি হয়। তাৰপিছতে আমি তেতিয়া তাৰমানে সেই সময়ততো মোৰতো জন্ম 64, বাবাই গাইছিলে মানে 57 মানৰ পৰা, আৰু তাৰপৰা 65, 66 মানলৈকে মোৰ এটা কথা, মই বাবাৰ মানে ৰেডিঅ'ৰ কণ্টেক্টখন মোৰ লগত ৰাখিছোঁ। মই মানে এতিয়া মই থৈছোঁ, তুমিতো এটা কুৱেশ্যন কৰিবাই, ইয়াতে মানে মোৰ বাবাৰ ৰেডিঅ'ৰ কণ্টেক্ট মানে মোৰ এইখন সঁচাই মই দেখিছোঁ। এইখন যিখন এংগেজমেণ্ট লেটাৰ, সেইখন 1965 আৰু 66 সঁচাই। সেই দুখন মানে ভাল হৈ আছে, বাকীখিনি কিবা আপুনি ইমান সুন্দৰকৈ আপুনি ৰাখিছে স্মৃতিটো। তাকে, আৰু সেইকাৰণে চাগে সেই সংগীতৰ মানে যিটো অনুভূতি সেই অনুভূতিটো জানিছিল বাবাৰ পৰাই। আৰু তেতিয়া কি হয়, আমি পঢ়ি থকা সময়ত কিবা কাৰণত যদি কাৰেণ্ট গুচি যায়, বাবাই কৈ হৈ গ'ল আৰু এতিয়া তোমালোকে বন্ধ কৰা, এতিয়া তোমালোকে মানে পঢ়া বন্ধ কৰা আৰু এতিয়া গান আৰম্ভ কৰা। তেতিয়া আমি গান গাওঁ, আৰু বাবাই জিকিৰ যে লগাই নহয়, জিকিৰ গাই যে, সেইটো এটা মজলিচ হয় মানে আমাৰ ঘৰত কেতিয়াবা। তেওঁৰ মানে যিখিনি টীম আছিলে, সেই টীমটোৰ লগত বাবাই মানে কি কৰে, জিকিৰৰ আখৰা কৰে। তাৰমানে বাবাই ধৰা হেৰি এটা আমাৰ তাত এটা পৰিৱেশ আছিলে যিটো নেকি জলচা টাইপৰ মানে। তেতিয়া বাবাই গৈ তাতে মানে জিকিৰৰ টীমটোলৈ যায়, আৰু এটা বাংলা কিতাপ এখন মানে বাবাই খুব ধুনীয়াকৈ পঢ়িব পাৰিছিলে, পঢ়ি আৰু তাৰ ভাঙনিটো কৰিব পাৰিছিলে। সেই তেনেকুৱাবিলাক পৰিৱেশ পাই আমাৰ মানে সংগীতত জিনত মানে সেইটো বস্তু আমি পাইছোঁ। সেইটো কাৰণে আমাৰ এটাইকেইজনী বাই ভনীয়ে মানে ধুনীয়া গান গায়, কিন্তু মই অলপ মানে ব্যতিক্ৰম হ'লোঁ। মই এইটোত মানে অকণমান লাগি থাকিলোঁ, কাৰণে মই মানে একাডেমিকেলিও মানে সংগীতৰ যিটো মানে তালিম নহয়, সেই বস্তুটো ক্লাছিকেল সংগীতৰ হয়
বা বাকীখিনি সেইটোত মানে অলপ বেছিকৈ আপুনি সাধনাটো মানে কণ্টিনিউ কৰি গৈ থাকিলে চলি আছে হয় হয় আমি শুনামতে জনামতে আপুনি শাস্ত্ৰীয় সংগীতৰ একদম নিৰলস সাধনা কৰা এগৰাকী ব্যক্তি চলি আছে আৰু যিখিনি পাৰোঁ তাৰমানে হয় 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 জিকিৰৰ কথা বাৰু ক'লে বাইদেউ জিকিৰৰ বাহিৰেও আপুনি ধৰক সংগীতৰ অন্যান্য গীতবোৰো আপুনি গায় আমি শুনিছোঁ লোকগীত গায় আপুনি আধুনিক গীত গায় সুন্দৰকৈ জ্যোতি সংগীত ৰাভা সংগীত আপুনি সকলোবোৰ গীতে গায় সেইখিনি মানে যিহেতু কৰিবই লাগে সেই যাত্ৰাটোৰ বিষয়ে অকণমান ক'ব নেকি তেতিয়া কি হয় আমি স্কুলত পঢ়ি থকা সময়খিনিত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত আমি ভাগ লওঁ ন আৰু জিকিৰ জাৰি তাতো আমি ভাগ লওঁ মহৰম পাতে মহৰমতো আমি গাওঁ তাৰপিছতে আৰু এই আমাৰ প্ৰায়বিলাক কম্পিটিশ্যনত মানে বিশেষকৈ এই গীতখিনি থাকেই যে সেইখিনি চৰ্চা কৰি থকা হয় আৰু এতিয়াতো আমাৰ মই এতিয়া বিয়াৰ পিছত মই যেতিয়া সংগম একাডেমীত মই চাকৰি কৰিছিলোঁ তেতিয়াতো আমাৰ স্কুলত CBSE এটা কাৰিকুলাম আছিলেই তাৰমানে এইবিলাক অবজাৰ্ভেশ্যন কৰা স্পেচিয়েল এইবিলাক গতিকে মই তাতে যিহেতুকে সংগীতৰ বিষয়ে যিহেতু খেলা ধূলাৰ মাজেদি হয় এইটো এটা শিক্ষা দিয়াৰ পৰিৱেশ এটা গঢ়িয়ে উঠিছে আৰু সংগীতৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই মানে সেইখিনি শুদ্ধকৈ যাতে দিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক তাৰ কাৰণে মই চেষ্টা কৰিছিলোঁ আৰু এইটো মানে কি আমি আগতে দেখোন এইবিলাক গীতেই শুনো জ্যোতি সংগীত বিষ্ণুৰাভা গীত এতিয়াহে এনেকুৱা এটা হ'ল বিভিন্ন ধৰণৰ গীতৰ মানে প্ৰয়োগৰ বেছি হ'ল আৰু আধুনিকতাৰ হয় হয় প্ৰভাৱটো এতিয়া আহি গ'ল হয় হয় এতিয়া আপুনি আমি অকণমান জানিব বিচাৰিম আপুনি আপোনাৰ আৰু বহু ক্ষেত্ৰতে আপুনি পাৰ্গত আমি জানো আপুনি সুন্দৰকৈ ৰন্ধা বঢ়া কৰে আৰু নিজকে ইমান সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছে কিন্তু আমি মেইন এতিয়া জানিব বিচাৰিম মানে আপুনি আপোনাক অনাতাঁৰ শিল্পী বুলিয়ে বেছিকৈ জানো মানে আমি যেতিয়া সৰু হৈ আছিলোঁ আপোনাৰ গীতবোৰ আমি ৰেডিঅ'ত শুনো আৰু লগতে লখিমপুৰৰ আৰু কেইবাগৰাকীও আছিলে কিন্তু মেইনলি ভৱানী বৰগোহাঁই বাইদেউ আৰু আপোনাৰ নাম মুখত থাকে মানে অনাতাঁৰ শিল্পী বুলি ক'লে ডিব্ৰুগড়ৰ যিটো হেৰি অনাতাঁৰ কেন্দ্ৰ এতিয়া তাত আপুনি অডিশ্যন কেনেদৰে দিছিল সেই সময়ৰ অডিশ্যনৰ পৰিৱেশ কেনেকুৱা আছিলে শুনিছিলোঁ যে খুব সেই সময়তো খুব টাফ আছিলে অডিশ্যনত টাফ আছিলে এইটো কাৰণে কওঁ মই যেতিয়া অডিশ্যন দিছিলোঁ আমাৰ টোটেল পাৰ্টিচিপেণ্ট মানে কেণ্ডিডেট আছিলে তেতিয়া 360 মানে তাৰ পৰা আমি যিটো ৰিজাল্ট পাইছিলোঁ 360 তাৰে 11 মানে 11জনে মানে তাত চিলেক্ট হৈছে আপুনি আধুনিক গীতৰ দিছিলোঁ হয় কিন্তু তাৰ আগতে মই হেৰি কৰিছিলোঁ তাৰ আগতে যুৱবাণীত মানে মই গান গাইছিলোঁ সেইটো এটা কালেকশ্যন প্ৰগ্ৰাম হৈছিল কালেকশ্যন প্ৰগ্ৰাম মানে এই আৰু টিম আহে যে কালেক্ট কৰে গতিকে সেই কালেকশ্যন প্ৰগ্ৰাম যুৱবাণীৰ কাৰণে মানে অডিশ্যন দিব নালাগে এইটো তেওঁলোকে কালেকশ্যন প্ৰগ্ৰামত আহিছে গতিকে সেই কালেকশ্যন প্ৰগ্ৰামত মানে কি হৈছিলে মই তেতিয়া এটা গোৱালপৰীয়া লোকগীত গাইছিলোঁ দেই গোৱালপৰীয়া লোকগীত গাইছিলোঁ আৰু সেই গীতটো তেওঁলোকে বহুত ভাল পালে তাত মানে ৰেডিঅ' চেণ্টাৰত তাৰপিছতে মোলৈ এখন হেৰি আহিল মানে যে অডিশ্যন জেনেৰেল অডিশ্যনৰ কাৰণে তুমি ফৰ্ম ফিল আপ কৰিব পাৰা সেইটো 84 তাৰপিছতে 84ত মই অডিশ্যনৰ কাৰণে ফৰ্ম ফিল আপ কৰিলোঁ জেনেৰেল অডিশ্যনৰ কাৰণে তেতিয়া 25টা গীত লগত দিব লাগে সেই 25টা গীত 25টা গীত বাইদেউ এপ্ৰুভাইটাৰ হ'ব লাগিব এপ্ৰুভেল যে পাই থোৱা যিসকল তেওঁলোকৰ লিৰিক্সখিনি হ'ব লাগিব তাৰপিছতে নতুন নতুন সুৰ দিব লাগিব আনে গোৱা গীত নহ'ব তাৰমানে পিয়ৰলি নতুন হ'ব লাগিব গতিকে তেতিয়া মই আৰু সেই যেতিয়া অডিশ্যন দিলোঁগৈ মোৰ মানে সেই সময়ৰ গুৰু আছিলে মোৰ মঞ্জুমালা শৰ্মা এতিয়া যে তেওঁ খুব ধুনীয়া গান গায় মোহন শৰ্মা মিছেছ বিউটি শৰ্মা বৰুৱা তেওঁলোক মাহী আৰু ভাগিনীকৰ এটা সম্পৰ্ক আছে গতিকে তেখেতে মোক সেই অলপ তালিম দিছিল গীতৰ তাৰ পৰা মই অডিশ্যন দিলোঁগৈ
যেতিয়া অডিশ্যন দিলোঁ তাৰপিছতে মানে সেই দিনটো মোৰ জীৱনত চাগে দিনটোৰ কিবা স্মৃতি মানে মই অডিশ্যন দিবলৈ যাওঁতে মই মানে ডন বস্কৰ সন্মুখেদি গৈছিলোঁ আমোলাপট্টি সেইটো চাইডে তেতিয়া মানে কি হৈছেনে ডন বস্কৰ ষ্টুডেণ্টবিলাক যেতিয়া আহিছে ন কলেজলৈ আহিছে স্কুললৈ আহিছে তেতিয়া তাৰমানে মই আমাৰ মানে ৰিক্সা বাবা আৰু মই গৈছোঁ ৰিক্সা মানে ইখনৰ লগত সিখন ধাক্কা লাগি মানে কি হৈছিলে মই পৰি গৈছোঁ অডিশ্যন দিব যাওঁতে সেইটো এটা মই মানে জীৱনৰ স্মৰণীয় ঘটনা এফালে অডিশ্যন দিব গৈছে আৰু এফালে পৰিছোঁ তাৰপৰা মোৰ মানে এই হাতখন তললৈ এনেকৈ পৰি গ'ল যে তেতিয়া এই হাতখনৰ ইয়াত মানে মই দুখ পাইছিলোঁ তাৰপিছতে মই তেতিয়া কি হ'ব এতিয়া মোৰ আজি অডিশ্যন কি হ'ব বাৰু মই দুখেই পাই গ'লোঁ বেয়া হ'ব চাগৈ এনেকৈ ভাবোঁতে তাৰপিছতে মানে হুৰামুৰে মানুহখিনি আহি লৈ আৰু মোক দাঙি ধৰিছে দুখ পালা নেকি সুধিছে নাই বুলি কৈ আৰু মানে মোৰ চিন্তা আছে তাত কিজনী মানে মোৰ হেৰি হয় তালৈ গ'লোগৈ গৈ তেতিয়া এনেকুৱা মেকআপ টাইমত পাইছোঁগৈ তাৰমানে সেইটো এটা স্মৰণীয় ঘটনা মোৰ তেতিয়া আপোনাৰ বিয়াখন আছিল নিশ্চয় নাই মোৰ বিয়া হোৱা নাছিলে সেইটো 84ৰ কথা আৰু 87তহে মোৰ বিয়া হৈছে বাইদেউ আমি জনামতে আপুনি যোৰহাটৰ জীয়ৰী আৰু নাজিম দাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ হ'লহি আমাৰ লখিমপুৰৰ বোৱাৰী এতিয়া প্ৰিয় দৰ্শক আপোনালোকৰ মাজৰ যিসকলে বাইদেউক জানে সকলোৱে হয়তো জানে নাজিম দাৰ বিষয়ে আৰু যিসকলে নাজানে তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰোঁ যে বাইদেউৰ স্বামী নাজিম দা প্ৰয়াত নাজিম আহমেদ ছাৰ আৰু আমাৰ সকলোৰে কাৰণে নাজিম দা আছিল এগৰাকী বিশিষ্ট নাট্যকাৰ সমাজকৰ্মী সমাজ সংগঠক পৰিচালক আৰু তেখেত আচলতে নাছিল কি তেখেতক জনাসকলে সকলোৱে জানে এতিয়া বাইদেউ কওকচোন আপুনি নাজিম দাক ক'ত কেনেকৈ প্ৰথমে লগ পাইছিলে আচলতে মই ক'তোৱে লগ পোৱা নাছিলোঁ তাৰমানে আগতে আমাৰ কোনো ধৰণৰ চা চিনাকি নাছিল মই যেতিয়া দেৱীচন্দ বৰুৱা কলেজত পঢ়ি আছিলোঁ তাৰপিছতে মই দেৱীচন্দ বৰুৱা কলেজৰ পৰা অলপ হেভি হোৱাৰ কাৰণে মই আকৌ কাকজান কলেজ গুচি যাব লগা হ'ল লাষ্টত ডিগ্ৰী পৰীক্ষাটো দিবৰ কাৰণে অকণ মানে বাবাৰ অসুখৰ কাৰণে অকণ অহা যোৱা কৰোঁতে অলপ খেলি মেলি হৈছিল তাৰে যিগৰাকী এডুকেশ্যন চাইক'লজিৰ মেডাম ৰেণু গোস্বামী তেখেতে মানে আমাৰ মই যে গান গাওঁ ন কলেজত গান গাওঁতে মানে তেওঁ কিবা চাগে মোক বেছি ভাল লাগিলে নাজিম দাওতো তাৰপিছতে আৰু তেওঁ চাইক'লজি যে পঢ়ায় চাইক'লজি পঢ়াওঁতে তেওঁৰ মাতটো বহুত সৰু ইমানে সৰু নহয় একদম আমি মানে সদায় বাইদেউৰ ক্লাছত মানে আগত বহোঁ আমি কেইজনী অলপ যতীন গোস্বামী ছাৰৰ জীয়েক বনিতা গোস্বামী তেখেতৰ আৰু হেৰি আছিলে সুকমিত কৌৰ বুলি এজনী আমি 5জনমান ছোৱালী মানে খুব একেটা টিম হৈ থাকোঁ আৰু আমাৰ লজিকো আছিলে তাৰপিছতে তেতিয়া আমি তেওঁৰ ওচৰত এনেকৈ খুব মন দি পেলাই কথাবিলাক শুনো নহয় বাইদেউ মানে আমাক কিবা ভাল পায় মই গান টান গালে মানে তেওঁ খুব মানে মোক মাৰ্ক কৰে আৰু খুব মৰম কৰে আৰু তেওঁৰ দুজনী ছোৱালী আছিলে সিহঁতেও গানত ৰাপ আছে আৰু বাইদেৱে নিজে চেটাৰ বজাইছিলে তাৰপৰা তেওঁৰে এগৰাকী ভতিজাক মানে বিহপুৰীয়াৰ ইয়াৰে আৰু ইয়াৰ কল্পনা দত্তকতো চবেই চিনি পায় বিহপুৰীয়াৰ যিগৰাকী ৰূপৰেখা গোস্বামী কল্পনাৰ ফ্ৰেণ্ড হয় আৰু কল্পনা হ'ল এওঁৰ মানে পাতিলোৱা ভণ্টি হয় গতিকে মানে তেনেকে তাৰপিছতে বাইদেৱে তেতিয়া কল্পনাহঁতক ক'লে যে এনেকে নাজিমৰ কাৰণে ছোৱালী মই বিচাৰি আছিলে আৰু তেখেতসকলে মানে পাইছোঁ নাজিমৰ কাৰণে এজনী ছোৱালী পাইছোঁ গতিকে কথাটো পাতিব লাগিব ৰূপৰেখা তেতিয়া কলেজলৈ যাওঁতে মোৰ তেতিয়া আমাৰ জেনেৰেল ফাংচন আছিল মানে অডিশ্যনৰ হেৰি আমাৰ কলেজ উইকৰ তেতিয়া মই তাতে বেষ্ট ছিংগাৰ হৈছিলোঁ তাৰপিছতে তাই মানে মোৰ লগত কথা পাতিছিল আৰু ৰূপৰেখাই তাৰপৰা তেওঁলোকে বাইদেউহঁতে কিনো কথা পাতিলে আহি ঘৰুৱাকৈ কথা পাতি তাৰপিছতে আমাৰ ঘৰলৈ এদিন 3গৰাকী মানুহ গৈছিল যোৰহাটলৈ
তাৰপিছতে গৈ খবৰ পঠালে যে আমি এনেকৈ লখিমপুৰৰ পৰা আহিছোঁ, তেখেতসকলৰ ঘৰলৈ যাব বিচাৰিছোঁ। ৰেণু বাইদেউ আহিছে, মানে নিজেও আহিব বুলি ক'লে। আৰু তেনেকৈ তেওঁলোকে কথা বতৰা পাতি তাৰমানে ঘৰে ঘৰে মানে হেৰি কৰি পিছত ইয়াৰে যে ডিজাইন কৰা মঞ্জুতা, এতিয়া যে উৎসৱ বিবাহ ভৱনটো আছে, ননীৰ দাদাক মানে ডিজাইন তেখেত, আৰু যে এটা হেৰি আছে আমাৰ হোমিও দোকান এখন যে আছে বিশ্ব শৰ্মা, তেখেত, তেওঁলোক তিনিজনে মানে 13 এপ্ৰিল আছে গৈছিলে। 13 এপ্ৰিলত মানে কিমান চন হ'ব? 86 হ'ব। আৰু আপোনালোকৰ 87ত আমাৰ বিয়া হৈছিল। 87ত বিয়াৰ আগৰ সময়খিনি ধৰক বিয়া ঠিক হ'ল, আৰু তাৰ আগৰ সময়খিনিত সেই সময়ততো আজিকালিৰ দৰে মোবাইল নাছিলে, ধৰক লেণ্ড ফোনো নাছিল নিশ্চয়, আছিলে কিন্তু চাগে ইমান হেৰি নহয়, এভেইলেবল নহয় হয়তো। তেতিয়া মানে কি হয় জানা, পিচিঅত যাব লাগে চাগে, মানে এনেকে ফোনত কথা পতা নাছিলো, মানে সেইটোকে এই যে ব্লু কালাৰ যে যিখন ইংলেণ্ড লেটাৰ বুলি যে কয়, তাত কিন্তু চিঠি যায়। সেইটোকে সুধিব বিচাৰিছো, নাজিমদাই আপোনালৈ চিঠি পঠাইছিলে, আপুনি প্ৰত্যুত্তৰটো দিছিলে চাগে? মই তেনেকে দিওঁ। হয়। তাৰপিছতে মানে যেতিয়া আমাৰ আৰু এটা ইণ্টাৰেষ্টিং কথা আছে, যেতিয়া প্ৰথম গৈছে এই তিনিজনে হেনো ঠেলা ঠেলি মানে কৰি আছে দেই, তই আগত যা, তই আগত যা, কোনো নাযায়, কোনো নোযোৱা দেখি হেনো তাৰপিছত তহঁতি নাহ, মোৰহে দৰকাৰ, মই যাওঁ। তেওঁ পোকে আমাৰ ভিতৰলৈ ঘৰলৈ সোমাই গৈছে, পিছে পিছে তেওঁলোক। তাৰপিছতে কিন্তু আমাৰ বিয়াৰ আগত মাত্ৰ মই এবাৰেই লগ পাইছিলোঁ, এবাৰ সেই চাবলৈ যোৱাটো, তাৰপিছতে ৰিং চেৰেমনিৰ পিছত মানে এবাৰ লগ পাইছোঁ, তেতিয়া কল্পনা গৈছিলে লগত, সেয়াই আমাৰ লগ পোৱা। তাৰপিছতে 87ত আমাৰ বিয়া হৈছে। 87ত। এতিয়া বাইদেউ, আপুনি যেনেদৰে আপোনাৰ দেউতাৰ আপুনি যিখন আকাশবাণী গুৱাহাটী চেণ্টাৰৰ যিখন এংগেজমেণ্ট লেটাৰ 1965 1965 চনৰে, সেইখন আপুনি ইমান সুন্দৰকৈ সাঁচি ৰাখিছে, তেনেকৈ আপুনি নাজিমদাৰ চিঠি পত্ৰবোৰ সাঁচি ৰাখিছে নেকি? এতিয়াও চব নাই, হয়, মানে কেইখনমান থাকিলে। কি হ'ল, আমাৰ যেতিয়া এই ঘৰটো মেৰামতি মানে নতুনকৈ বনাইছে ন, কিছুমান বস্তু আমি পিছফালে এটা ষ্ট'ৰ ৰুম কৰি ৰাখিছিলোঁ। তাতে কি হ'ল, বৰষুণৰ পানী চানী আহি যায়, চব বস্তু কিছুমান মানে তাত ৰাখি দিব লগা হ'ল। ড্ৰেছিঙৰ ভিতৰত এটা ড্ৰয়াৰ আছিলে, মই তাত ৰাখিছিলোঁ, কিন্তু কাঠৰ কাৰণে অলপ পানী চানী পৰি চিঠিবিলাক বেয়া হ'ল, কিন্তু 2খনমান চিঠি মোৰ আছে। আৰু তেওঁ চিঠি কেনেকৈ লিখে বুলি ভাবিছা? এছে লিখা নিচিনাকে, মানে নহয়, লিখাটো ডাইৰেক্ট কথা এটা হয়, মৰমৰ মীৰা, মৰম ল'বা, ঘৰৰ আটাইকে মৰম দিবা। বিশেষ কাৰণত মই আজি গুৱাহাটী যাব ওলাইছো, তাত আমাৰ নাটকৰ কম্পিটিশ্যন হ'ব, মানে ইনফৰমেশ্যন, জাষ্ট লাইক এ ইনফৰমেশ্যন, এনেকে আৰু এখন চিঠি দিয়ে, টু দি পইণ্ট আৰু মানে মই কিন্তু থৈছোঁ। ভাল লাগে সেই সময় এতিয়াও চাই, সেই সময়খিনিলৈ ঘূৰি গৈ নষ্টালজি হোৱা যায় ন। বাৰু যে নহওক, আপুনি 1987ত আপুনি লখিমপুৰলৈ আহিছে। 1987ত যিটো আমাৰ লখিমপুৰৰ পৰিৱেশ আছে আৰু বৰ্তমানৰ যিটো লখিমপুৰৰ পৰিৱেশ, সেই পৰিৱেশটোৰ কিবা পাৰ্থক্য আপুনি দেখা পাইছে নেকি? সেইটোতো আৰু ক'বলৈ গ'লে সেই সময়ত 1987ত লখিমপুৰখন কেনেকুৱা আছিল আপোনালোকৰ মতে? মই যেতিয়া আহিছোঁ, মই আমাৰ এই ঘৰখনৰ সন্মুখত এখন মানে কাঠৰ হেৰি দিয়া গেট এখন আছিলে দেই, আৰু এটা কালভাৰ্ট আছিলে, সেইফালে পানী অকণ অকণকৈ ইফালে সিফালে যায়, আৰু এই দোকানবিলাক যিবিলাক চব ঘুমটি টাইপৰ আছিল, সৰু সুৰা, আৰু এই সন্মুখৰ যিখন আপোনালোকৰ এতিয়া ধৰক এই আপোনালোকৰ ঘৰখনৰ যিটো অৱস্থিতি, এতিয়া দেখিছোঁ একদম হাৰ্ট অফ দ্য টাউন লখিমপুৰৰ, ডিচি অফিচৰ এই সময়ত মানে কি হৈছিলে, ওচৰতে আছে, আৰু ইয়াত দোকান পোহাৰ গোটেই বজাৰ চব, এইডোখৰ চিটি ৰোড পৰে, এইটো হাৰ্ট অফ দ্য চিটি, মানে এইটো ক'বলৈ গ'লে হেনো
এতিয়া যেনেদৰে গোটেই দোকান পোহাৰ ভিৰ ভাৰ এতিয়া আমি দেখিছোঁ আজিও যথেষ্ট ট্ৰেফিক জাম হৈছে ঘৰলৈ আহোঁতে এতিয়া সেই তেনেকুৱাকৈ এই মানে ঘৰ দুৱাৰ তেনেকুৱাকৈ আছিল নে সেই সময়ত নে সেৰেঙা আছিলে সেই সময়ত আমাৰ যিটো মই যেতিয়া কইনা হৈ সোমাইছিলোঁ এই ঘৰৰ তেতিয়া সেইটো মানে এটা আছাম টাইপৰ তেতিয়াৰ ব্ৰিটিছৰ দিনৰে মানে সেই সময়ৰ যিটো কনষ্ট্ৰাকশ্যন ইয়াত আৰু বাকী ওচৰ পাজৰৰ সেইখিনি বেলেগ আছিলে কিন্তু আমাৰ ঘৰটো সুকীয়া আছিল আমাৰতো মানে ইকৰা ভিতৰত ইকৰা বেৰ ইকৰা দিয়া আৰু তাৰ ওপৰত মাত প্লাষ্টাৰ আমাৰ এইটো ঘৰটো মানে 1950 চনৰ আগতে বোলে বনাইছিল তাৰপিছতে ইমান কমফৰ্টেবল ঘৰটো মানে গৰম তৰম নালাগে ওপৰত ইফালে মাত প্লাষ্টাৰ কিন্তু সেই সময়ৰ তুলনাত এতিয়াটো চালে এতিয়াটো আকাশ পাতাল আমি যেটো দেখিছো হয় আৰু মই আহোঁতে তেতিয়া মানে এনেকুৱা ইমানো ডেভেলপ নাছিলে নাছিলে মোক মানে ৰেডিঅ' চেণ্টাৰৰ যোন ষ্টেচন ডাইৰেক্টৰ সেই সময়ত আমাৰ বিয়া ঠিক হওঁতে তাৰমানে তেখেতে কৈছে তই ক'ত যাবি তোৰতো একদম দলিচপৰাৰ মাজে যাব লাগিব লখিমপুৰ কলিয়াপানীহে এনেকৈ কৈছে কলিয়াপানীহে তই তালৈ যাবি হয়তো লখিমপুৰখন সেই সময়ত যথেষ্ট পিছপৰা কলিয়াপানী নিচিনা বুলি এটা হেৰি আছিলে কাৰণ ব্ৰিজ নাই ন তেতিয়া আমি আহিছোঁ যেতিয়া অলপ দিনৰ পিছতহে ব্ৰিজখন হৈছে মানে খুলিছে নদীখন কলিয়াই ভোমোৰা তাৰ পৰা আমিতো দলিচপৰা হয়ও আমি ফেৰীত আহিছিলোঁ ফেৰীত আহিছোঁ আৰু জমনি হৈছিলে মানে চবেই গান টান গাই কুমাৰ ভূপেন ঢুকাল যে মফি তাৰপৰা তেওঁলোকে মানে মোৰ আকৌ হাৰমনিয়াম তানপুৰাখন ঘৰৰ পৰা তেতিয়াই লগত লৈ আহিছে আপুনি মানে যৌতুকত আপোনাৰ প্ৰয়োজনীয় মোৰ মানে বেলেগ বস্তু নালাগে মোৰ হাৰমনিয়াম তাবলাখন লগত যাব লাগিব প্ৰিয় দৰ্শক কেনেদৰে সংগীতৰ প্ৰতি ৰাপ থাকিলে এগৰাকী কণ্ঠশিল্পীয়ে আচলতে বাইদেউৰ আপোনাৰ মানে আপুনি আপোনাৰ কণ্ঠশিল্পী যে আপুনি চৰ্চা যে কৰে মানে শাস্ত্ৰীয় সংগীতৰ পৰা ধৰি লৈ সেইখিনিয়ে মানে প্ৰমাণ দিয়া হয়নে আপুনি এতিয়াও চৰ্চা অব্যাহত আপোনাৰ ধৰক বাই ভনীসকলেও গাইছিলে আপোনাৰ সমানে লগে কিন্তু আপুনি আজিও আজিৰ তাৰিখলৈকে বাইদেৱে ইমান সুন্দৰকৈ গাই আছে সঁচাকৈ শলাগ ল'বলগীয়া নহয় মোৰ মানে এনেকুৱা এটা কথা হৈছিল মোৰ কিবা ৰেডিঅ' যদি নুশুনো বা গান কিবা যদি নাগাওঁ মোৰ মানে গাটো বেমাৰী আৰু এতিয়া মানে তাৰমানে আপোনাৰ মানে নিচা এইটো সংগীতটো আপোনাৰ নিচাত পৰিৱৰ্তন নিচা তাৰ পৰা তেতিয়া মানে কেনেকুৱা হয় মই সেইকাৰণে ভাবিছোঁ তাত যদি গৈ পেলাই মই হাৰমনিয়ামখন নাপাওঁ আকৰ্ষিত মানে আপুনি এডিক্টেড হৈ গৈছে একচুৱেলি মই এইটো কাৰণে হাৰমনিয়ামখন লগত লৈ আহিছোঁ মোক বেলেগ বস্তু একো দিব নালাগে তাৰ পৰা হাৰমনিয়ামখন লগত লৈ যাম মই যদি অকণমান ৰিয়াজ নকৰোঁ বা অকণমান স্বৰ বাইদেউ ৰেৱাজ বুলি ক'লে মই এটা প্ৰসংগলৈ আহোঁ আপোনালোকৰ মই অলপ আগতে কৈ গৈছোঁ যে ঘৰটো পৰিৱেশটো ধৰক একদম ৰাস্তাটো কাষেৰে গৈছে এটা হুলস্থুলীয়া অলপ পৰিৱেশ এটা হুলস্থুলীয়া মানে অন্য নহয় যিহেতু ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানবোৰ আছে ইয়াতে ট্ৰেফিক জামো হৈ যায় হাল্লা মানে এটা আমি সাধাৰণতে শুনো যে সংগীতৰ ৰেৱাজ কৰিবলৈ এটা নিৰিবিলি পৰিৱেশ লাগে তেনেকৈ যেতিয়া আপুনি অনুশীলন কৰি থাকে বিঘ্নিত হয় নেকি আপুনি ডিষ্টাৰ্ব যেন পায় নেকি তাৰমানে মই সেইটো এনেকুৱা হয় মানুহে ৰাতিপুৱা যে বহুত দেৰিলৈকে কিছুমানে শুই থাকে ন আৰু মোৰ আকৌ এইটো এটা আগৰ পৰাই এটা হেবিট আছিল মই দেৰিলৈকে নুশুওঁ তাৰমানে আৰু দিনত নুশুওঁ গতিকে মোৰ ধান্দা থাকে যে অলপ সোনকালে উঠি মই অকণমান স্বৰ সাধনা কৰিম তাৰমানে কি হয় যেতিয়া ৰাতিপুৱা পৰিৱেশটো যেনেকুৱাই যিমান বহুত নিৰিবিলি হৈ থাকে ৰাতিপুৱা মানে ইমানেই ভাল লাগে সেই সময়খিনিত মোৰ বেলেগ একো কৰিব মন নাযায় মই নিজে ফ্ৰেছ হৈ পেলাই একদম চৰাই চিৰিকটিৰ মাত শুনি পেলাই মই উঠিয়ে দিওঁ আৰু মানে তাৰপিছতে মই অকণমান নিজে ফ্ৰেছ হৈ অলপ পানী দুনি খাই মই অকণমান অন্ততঃ 15 মিনিট হ'লেও মানে মই তেতিয়া গাইছিলোঁ দেই তাৰপিছতেতো আমাৰ এখন ভৰা ঘৰ আছিলে মোৰ বৰ্জনা সকলোকে ননদী দুগৰাকী তাৰপৰা দেওৰ দুজন আৰু মানে যা আছিলে শাহু আছিলে সকলোকে সময় দিব লাগে তাৰমানে তেনেকুৱা চব যেতিয়া উঠি যায় নহয় তেতিয়া মানে অলপ পৰিৱেশটো বেলেগ হৈ যায় মই সেই ৰাতিপুৱাতে অকণমান চাঞ্চটো লৈ লওঁ
আৰু সেইটো নকৰিলে মোৰ মানে ভালো নালাগে। বাইদেউ আপুনি যেহেতু শাস্ত্ৰীয় সংগীতৰ নিৰলস সাধনা কৰা ব্যক্তি আৰু বৰ্তমানেও আপুনি কৰ্মৰত লখিমপুৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে। এতিয়া এই ক্ষেত্ৰত মোৰ অকণমান এটা মানে প্ৰশ্ন মই সুধিব বিচাৰিছোঁ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এতিয়া সংগীত বিদ্যালয়বোৰত আজিকালি বহুতে সংগীত শিক্ষা ল'বলৈ আহে হয়নে? এতিয়া হয়তো আগৰ তুলনাত আপুনি প্ৰথম যেতিয়া কৰ্মৰত আছিলে তাৰ তুলনাত এতিয়া বৰ্তমান চাগে আপোনালোকৰ শিকাৰুৰ সংখ্যা বহুত বাঢ়িছে নিশ্চয় হয়নে? বাঢ়িছে চাগে? বাঢ়িছে। আমাৰ মুঠ 10টা বিষয় মানে তালিম দিয়া হয়, শিক্ষা দিয়া হয়। গতিকে প্ৰত্যেকটো বিভাগতে তুলনামূলকভাৱে মানে প্ৰায়খিনি আছে। আৰু বিশেষকৈ আমাৰ কণ্ঠ সংগীতত অলপ বেছি হৈছে। কণ্ঠ সংগীত আৰু আমাৰ গীটাৰ আছে, কীবৰ্ড আছে আৰু বাঁহী, সেইকেইটাত মানে অলপ বেছি হয়। মানে কি হয়, বেছি তাত মানে বেছি কষ্ট কৰিব লগা। তেওঁলোকে ভাবে কি নাচিলে বেছি কষ্ট হ'ব, তাতকে এইবিলাকে বজাই থাকিব। হয়, তেনেকৈ আছে। ভাল। এই শিকাৰুৰ সংখ্যা যেতিয়া বাঢ়ি যায় অনুষ্ঠানটি, তেতিয়া এনেকুৱা হয় নেকি ৱেল পাৰফৰ্মাৰ কম ওলাই বুলি অনুভৱ হয় নেকি? আচলতে কি জানা, এইটো শিকাৰুৰ সংখ্যা কম থাকে, কমি থাকিলে ধৰক আপোনালোকে যেনেধৰণে তেখেতসকলক ট্ৰেইন আপ কৰিব পাৰে, শিক্ষা দিব পাৰে, তালিম দিয়াৰ ক্ষেত্ৰত কেতিয়াবা অলপ অসুবিধা হয় নেকি শিকাৰুৰ সংখ্যা বৃদ্ধি হ'লে? সেইটো আচলতে কি জানা, তোমাৰ এনেকুৱা নহয় যে সদায় যে এটাখিনি ল'ৰা ছোৱালী আহিছে। আৰু এইটো কেতিয়া হয়, পৰীক্ষাৰ সময়ত মানে গোটেই ষ্টুডেণ্টখিনি গুচি আহে। কিছুমানে চাৰ্টিফিকেটখন ল'বলৈহে আহিছে নিচিনা হয় নেকি কেতিয়াবা? কিছুমানে কি হয়, কিছুমান অভিভাৱকৰ এইটো মানে নকৰি নোৱাৰি, এনেকুৱা হয় যে পৰীক্ষাটো দিবই লাগিব মোৰ ষ্টুডেণ্টটোৱে। এনেকুৱা অনুভৱ হয় কিছু শিক্ষাৰ্থী যিসকলে প্ৰকৃততে সংগীতৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহিছে, সেইসকলৰ কথা ক'বলৈ যোৱা নাই, কিন্তু বৃদ্ধি হোৱালৈ যিহেতু আপোনালোকৰ বিদ্যালয়তে শিক্ষাৰ্থী বহুত আছে, তাৰে কিছু সংখ্যকে এনেকুৱা হয় নেকি যে কেৱল চাৰ্টিফিকেটখন ল'বলৈ আহিছে নেকি বাৰু? তেনেকুৱা নোহোৱা নহয়। হয়, বহুতে এডমিশ্যন লৈয়ে কয় কি অলপ দিনৰ পিছতে মোৰ ল'ৰাটোৱে পৰীক্ষা দিব পাৰিবনে নাই। হয়, আমি তেতিয়া বুজাওঁ যে অলপ শিকিবলৈ দিয়ক, কাৰণ ফাউণ্ডেশ্যন কোৰ্চটো যিমানে ষ্ট্ৰং হ'ব তেতিয়া ভাল হ'ব। কাৰণ তলৰ যদি 2 বছৰ, তলৰ বছৰটোতে যদি 2বাৰ তেওঁলোকে পৰীক্ষাৰ কাৰণে ৰেডি হয়, নিশ্চয় বেছি শিকিব পাৰিব। এনেকুৱা হয়, এতিয়া কিছুমান অভিভাৱকৰ তেনেকুৱা এটা মনোবৃত্তি আছেই যে মোৰ ল'ৰাটোৱে এইবাৰ পৰীক্ষা দিব, আকৌ যেনে তেনে সোনকালে আজৰি হৈ লওঁ, এনেকুৱা এটা ভাৱ হয়। কিন্তু কিছুমানে কিন্তু ভালকৈ শিকিব লাগে। কিন্তু দেখা যায় যে আজিকালি খুব সুন্দৰ কিছু সংখ্যকে গায়, কিন্তু তেওঁলোকে শাস্ত্ৰীয় সংগীতৰ শিক্ষাটো ল'ব পৰা ব্যৱস্থাটো নাই। তেওঁলোকে কিন্তু সঁচাকৈ সুন্দৰ গায়। সেই ক্ষেত্ৰত আপুনি কেতিয়াবা এনে অনুভৱ কৰে নেকি যে? নহয়, মই তেনেকুৱা পাইছোঁ। সেই তেনেকুৱা কিছুমান ল'ৰা ছোৱালী অলপ আৰ্থিকভাৱে মানে জৰুলা, সেইবিলাকো হয়। কিন্তু অথচ ঘৰুৱা সুবিধা নাপালেও কিন্তু ভগৱানৰ যিটো মানে এটা সেই বস্তুটো কিন্তু তেওঁ দি পঠাইছে। কিন্তু এনেকুৱা হয় কিছুমান আৰ্থিক অনাটনৰ কাৰণে মানে সেইখিনি কৰিব নোৱাৰে, তেনেকুৱা আমি পাওঁ। আৰু মই গৌৰৱে ক'ব বিচাৰিছোঁ, আমাৰ লখিমপুৰত যিমানখিনি বিদ্যালয় এতিয়া গঢ়ি উঠিছে, প্ৰায়খিনিয়ে সংগীত মহাবিদ্যালয়ৰে, মানে যিসকল ছাত্ৰ ছাত্ৰী পাছ কৰি ওলাই গৈছে। এতিয়া মই সেইখন সংগীত মহাবিদ্যালয়তে এগৰাকী অধ্যক্ষাৰ ৰূপত আছোঁ। আৰু মই বিয়াৰ পিছৰ পৰাই জড়িত সংগীত মহাবিদ্যালয়ত, মানে 87ত আহিছোঁ, 87ৰ পৰাই মই জড়িত। গতিকে এইটো এটা গৌৰৱ অনুভৱ কৰোঁ মই। সঁচা, মানে এতিয়া সংগীতৰ যিটো ভাষা সেইটো প্ৰকৃতিয়েও শুনে বুলি আমি শুনি আহিছোঁ হয়নে? আৰু তানসেনে হেনো আমি শুনা মতে দীপক ৰাগত জুই জ্বলাই দিয়ে হয়নে? তেনেকৈ মেঘমল্লাৰ গাই বৰষুণ অনাই দিব পাৰে। সেইটোৱে, যদি সেই মেঘমল্লাৰ ৰাগটো যদি সঠিক ৰূপত নাগায়, সঠিক মানে তোমাৰ প্ৰক্ষেপ
যিটো মানে গায়ক শৈলী যিটো গায়ন শৈলীটো যদি সেইমতে ফ'কাছ নকৰে নহ'লে সেইটো যিমানেই আৰোহ অৱৰোহ গাই থাকক নহ'ব কিন্তু মেঘমল্লাৰ বা সুৰমল্লাৰ হয় গতিকে সেইকাৰণে এই শাস্ত্ৰীয় সংগীতটোৰ মানে চলনটো মানে শাস্ত্ৰীয় সংগীতক যি ধৰণে গালে সেই আচল ৰাগৰ যদি মাধুৰ্যটো আহি পৰিব ন তেতিয়া মানে এনেকুৱা হ'ব আকাশ বতাহ মানে চবেই জানি তাক আঁকোৱালি লৈছে আৰু সেই পৰিৱেশটো এটা সৃষ্টি হৈছে সেইটো কাৰণেতো এই সংগীতৰ শিক্ষাটো এইটো কাৰণে জৰুৰী মানে ক'ত তেওঁলোকে কোনটো ৰাগত কেনেকৈ ধৰণে প্ৰাণ ঢালি গাব কেনেকৈ মানে তাক আন্দোলন কৰিব কেনেকৈ ফুটি উঠিব ৰাগটো তাৰপিছতহে এনেকুৱা হ'ব প্ৰকৃতিও মানে অশান্ত হৈ যাব প্ৰকৃতি শান্ত হৈ যাব সেই সময়খিনিত মানে তেওঁলোকৰ মানে এটা যোগাত্মক এটা ভাৱধাৰাৰ সৃষ্টি হ'ব এতিয়া আমি বাহিৰৰ দেশসমূহতো হৈছে যিটো মিউজিক থেৰাপি বুলি কয় সেই মিউজিক থেৰাপিটো আমাৰ ইয়াতো হয়তো অসমত মই ক'ব নোৱাৰোঁ বাৰু বাহিৰত হয়তো অলপ অলপ হৈছে এতিয়া মিউজিক থেৰাপিটোৰ যোগেদি এতিয়া যিসকলে সংগীতৰ শিক্ষা লাভ কৰিছে সংগীতৰ লগত জড়িত সেই মিউজিক থেৰাপিৰ জৰিয়তে চিকিৎসা বৃত্তিটোতো কিছু সংখ্যক সংগীত কৰ্মীয়ে জড়িত ব্যক্তিয়ে সংগীতৰ লগত জড়িত ব্যক্তি তেখেতসকলেও কিবা নিয়োগৰ ব্যৱস্থা লাভ কৰিব পাৰে বুলি আপুনি মানে এই ক্ষেত্ৰত কি কৰে পাৰে নেকি মানে পাৰিব লাগে এই কাৰণে মই কওঁ যিহেতুকে অলপ দিন আগতে কেইবাবাৰো আমি দেখিছোঁ নেম কেয়াৰত মানে ডক্টৰবিলাকে গান গাইছে হয় নহয় ৰোগীসকলৰ সন্মুখত বহাই লৈছে আৰু এতিয়া প্ৰত্যেকখন মিউজিক কলেজ হেৰিতে মানে মেডিকেল কলেজতে মানে প্ৰায়খিনিয়ে মোৰেই ষ্টুডেণ্ট মোৰেই ডক্টৰ কুঞ্চি চুতীয়া তাই মোৰেই ষ্টুডেণ্ট ডক্টৰ কল্লুল ফুকন মোৰেই ষ্টুডেণ্ট ডিম্পী ৰয় মিউজিক কলেজৰে ষ্টুডেণ্ট তেওঁলোক হ'ল এগৰাকী ভাল গায়িকা আৰু মই এইটো কাৰণে কৈছোঁ যে মিউজিক থেৰাপিটো অত্যন্ত জৰুৰী এইটো কাৰণে কাৰণ মই এতিয়া যে ক'লোঁ যে ৰিয়াজ নকৰিলে মোৰ এটা মানে অশান্তি মন এটা লৈ থাকিবলগীয়া হয় মানে ৰাতিপুৱা যেতিয়া স্বৰৰ সাধনা কৰা যায় মানে দিনটো মনটো আপোনাৰ পেছাৰ পৰা আপোনাৰ নিচালৈ ৰূপান্তৰিত হয় এতিয়া সেই তেতিয়াই মানে গম পোৱা যায় ইয়াতে থেৰাপিৰ কাম কৰি আছে মোৰ মানে মনটোৰ যিটো মানে ভাল লগা নাই গতিকে সংগীত এটা শুনিলে মোৰ সঁচাই টোপনিটো আহোঁ হয় হোৱাৰ সময়ত সঁচাকৈ মই এটা গান শুনো গজল সঁচাই সকলো অনুভৱ কৰোঁ গতিকে সেইটো এটা থেৰাপি ন মোৰ এটা কথা মনত পৰিছে অকণমানি কেঁচুৱা এটি মাকৰ কোলাত আছিলে আমি নিজে আছিলোঁ ঢোল বাজি আছিলে সুন্দৰকৈ বিহু আৰু কেঁচুৱাটোৱে কৰিছে কি ঢোলটো বাজি থাকোঁতে ৰৈ দিয়ে তাৰ এমাহ হোৱাই নাছিলে যেতিয়া ঢোলৰ মাতটো বন্ধ কৰি দিয়ে সি কান্দিবলৈ আৰম্ভ কৰি দিছে সেইটো মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মই নিজে চাক্ষুষ মানে মই সাক্ষাৎ আছোঁ আমি সেইটো চাই মানে আচৰিত হৈছিলোঁ এমাহ হোৱা নাই কেঁচুৱাটো এনেকৈ মানে ৰৈ ঢোলৰ মাতটো জৰ্জিয়া মনে মনে থাকে যেতিয়া ঢোলৰ মাতটো বন্ধ কৰি দিয়ে সি মানে একদম কান্দিবলৈ আৰম্ভ কৰে মাকৰ কোলাৰ যেতিয়া ৰমজান মাহত আমি চেহেৰীৰ কাৰণে উঠোঁ তেতিয়া কি হয় চেহেৰীৰ পিছতে আমাৰ নামাজৰ কাৰণে আমি ৰেডি হওঁ তেতিয়া আজান যেতিয়া দিয়ে আমাৰ সন্মুখতে কেইটামান কুকুৰ থাকে আমি সিহঁতক সদায় বিস্কুট খাব দিওঁ কিবা সিহঁতৰ খাদ্যখিনি আমি দিওঁ প্ৰায় তেতিয়া কি কৰে মই শুনো মানে আজানটো যেতিয়া দিয়ে নহয় সিহঁতিও লগতে মানে টানি দিয়ে গতিকে জীৱ জন্তুৰ পৰা আদি কৰি মানুহলৈকে মানে সকলোৱে সংগীতৰ জৰিয়তে সংগীতকে লগত লৈ চলি আছে এইটো নিশ্চিতভাৱে ক'ব পাৰি আৰু এইবিলাকেই থেৰাপি আচলতে কোনোবাই চাইকেল চলাই গৈছে হেডফোনটো লগাই গান শুনি গৈছে কোনোবাই খোজকাঢ়িছে আমি দেখোঁ তাতো হেডফোনটো লগাই গান শুনিছে গতিকে তেওঁ এটা থেৰাপি লৈ আছে হয় নহয় সেইটোৱে হ'ল সংগীতৰ লগত যে জীৱনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে সেইটোৱে তাৰ প্ৰমাণ দিয়ে এতিয়া বাইদেউ সংগীত বুলি ক'লে যিহেতু গীত গোৱা মানুহৰ অকণমান চাগে গীতৰ কথা ওলাই থাকিলে গাঁও লাগেই ন অকণমান এফাকিমান আমাৰ দৰ্শকসকলৰ কাৰণে গুণগুণাই শুনাব নেকি তেনেকৈ ক'লে আচলতে মোৰ অলপ দিনৰ পৰা গান গোৱাৰ
মানে কি এটা পৰিৱেশটো মোৰ অকণমান বিচ্ছিন্ন হৈ গৈছে গতিকে মই কিনো গাম যদি এতিয়াতো বিহুৱে চলি আছে বিহু বতৰে চলি আছে নহয় জানো গতিকে বিহুৰ মানে চবফালে গছ গতিকে নতুনকৈ কুঁহিপাত মেলিছে আৰু কুলি চৰাই ডালত কু কু বুলি মাতিছে গতিকে প্ৰকৃতি হ'ল এতিয়া এটা মিনন্দীয়া ৰূপ লৈ আমাৰ লৈছে প্ৰকৃতি মানে আমাৰ গোটেই পৰিৱেশ সুন্দৰ কৰি ৰাখিছে বসন্ত বুলি ক'লে আমাৰ ঋতুৰ মানে আগজাননী আহি গৈছে হয় নহয় গতিকে মই যিহেতুকে সংগীতৰ ক্ষেত্ৰখনত প্ৰথম অডিশ্যন দিয়াৰ ক্ষেত্ৰত মই মঞ্জুমালা শৰ্মা বাইদেউক মোৰ গুৰু হিচাপে লৈছিলোঁ গতিকে বিহুক আদৰণি জনোৱাৰ দৰে মই অসমীয়া নৱবৰ্ষৰ শুভ ইচ্ছা শুভকামনা মই এই তোমালোকৰ এই চেনেলটোৰ জৰিয়তে মই দিব বিচাৰিছোঁ যেনেকৈ গছ লতিকাই নতুন ডাল পাতেৰে মানে উজ্জীৱিত হৈ আহিছে সকলোৰে জীৱনটো তেনেকৈ হৈ আহক গতিকে মই এটা বহাগৰে দুলাইনমান গান গাই দিওঁ না বেয়া নাপাবা কিন্তু মাতটো বহুত বেয়া হৈ আছে বহাগ আহিল ঢোলৰ মাতত বহাগ আহিল কুলিৰ গীতত বহাগ আহিল পলাশ পাতত ৰঙা নাহৰৰ ৰঙা নাহৰৰ ৰঙা নাহৰৰ ইমান সুন্দৰ বাইদেউ খুব ভাল লাগিলে আপুনি কণ্ঠটোৰ যত্ন যেনেদৰে লৈ আছে আৰু আপোনাৰ মানুহগৰাকীও সঁচা কথা ক'বলৈ গ'লে মই নিজেই দেখা দিনৰ পৰা আপোনাক একেই দেখি আছোঁ আপোনাৰ জীৱনৰ ঘাট প্ৰতিঘাতো গৈছে কিন্তু হ'লেও ঘাট প্ৰতিঘাত কৰিছে হ'লেও আপোনাক একেই দেখি আছোঁ ইমান সজীৱ হৈ থাকে আপোনাক দেখিলে মনটো ভাল লাগি যায় ইমান ভাল লাগে স্বাস্থ্য সুন্দৰ আমি জনাত আপোনাৰ মানে আপুনি সদায় এক্টিভ হৈ থাকে কিবা বাইদেউ আপোনাৰ কিবা মানে এনেকৈ ৰূপ ৰহস্যৰ কিবা কিবা বেকত কিবা ৰহস্য আছে নেকি বাৰু সেইটো ৰহস্য মই তোমাৰ জৰিয়তে মই দৰ্শককো কওঁ মোৰ ৰহস্য হ'ল ৰাতিপুৱা শুই উঠিয়ে মই ঝাৰুডাল লোৱা আৰু মোৰ ৰহস্য হ'ল ৰাতিপুৱা শুই উঠিয়ে মই ফুলত পানী দিয়া আৰু মোৰ ৰহস্য হ'ল সমস্ত কাম ঘৰৰ মই নিজ হাতেৰে কৰা আমাৰ ইতিমধ্যে সময় চমু চাপি আহিছে আমি সামৰণি মাৰিম তাৰ আগতে আপোনাক অকণমান চমুকৈ বাইদেউ দুটামান প্ৰশ্ন সোধোঁ আপোনাৰ জীৱনৰ স্মৰণীয় মুহূৰ্ত এটি স্মৰণীয় মুহূৰ্ত মই যিহেতুকে মই সংগীতৰ মানুহ মই যিদিনাখন অডিশ্যনৰ এটা ৰিজাল্ট মই পাইছিলোঁ নহয় যেতিয়া মই জেনেৰেট অডিশ্যন দিছিলোঁ সেই অডিশ্যনটো যেতিয়া মই পঢ়ি চালোঁ যে মই অডিশ্যনত পাছ কৰিছোঁ মোৰ হাবিয়াটো আছিলে গান গোৱাৰ ৰেডিঅ'ত গতিকে কেনেকুৱা লাগিছে মই মানে নিজকে বুজাব পৰা নাছিলোঁ মানে মই এতিয়া ৰেডিঅ'ত মই এজ এ ছিংগাৰ মই হিচাপে যেতিয়া স্বীকৃত হৈছে সেইটো সময় মোৰ জীৱনৰ আটাইতকৈ এতিয়া বাইদেউ আপোনাৰ নতুন পৰিকল্পনা মোৰ মনততো ঢেৰে হেঁপাহ পুহি ৰাখিছোঁ ন পৰিকল্পনা মানে কি মই এতিয়া সংগীত মহাবিদ্যালয়খনত আছোঁ যেতিয়া তাৰ ছাত্ৰ ছাত্ৰীসকলে মানে আৰু কিবা কিবি কৰিব পাৰিব নেকি কাৰণ তেওঁলোকৰ ইচ্ছা থাকিলে আমি আৰু বহুত পৰিকল্পনা আমি হাতত লৈছোঁ বাৰু আৰু মই নিজে গান পান গোৱাৰ এটা হেঁপাহ আছে সেইখিনিতো আছে মই ল'ৰাকেইটাই কয় বাইদেউ আপোনাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলক লৈ আপোনাৰ বহুত পৰিকল্পনা আছে হয় হয় আশা পুহি ৰাখিছে গতিকে সেই নতুন প্ৰজন্মটোৰ কাৰণে আপুনি আচলতে নতুন প্ৰজন্মই কি কৰিব লাগিব যদি সঁচাকৈয়ে তেওঁলোক সংগীতৰ যাত্ৰাটোত আগবাঢ়িব বিচাৰিছে তেওঁলোকে সাধনাটো নীৰৱ চিহ্ন হিচাপে কৰিব লাগিব আৰু এনেকুৱাও হ'ব নালাগে যে পৰীক্ষামুখী হ'ব নালাগে তেওঁলোকে আচল বস্তুটো হ'ল মানে সাধনা আৰু সেই সাধনাৰ জৰিয়তে সাধনা যেতিয়া সুন্দৰকৈ কৰিব তেওঁৰ সপোন প্ৰতিফলিত হ'বই
গতিকে তাৰ কাৰণে সময় দিব লাগিব আৰু অভিভাৱকসকলো ছাত্ৰ ছাত্ৰীক বুজাব লাগিব যে তোমালোকৰ উদ্দেশ্য কি সেই উদ্দেশ্য লৈহে গৈছা গতিকে সেই উদ্দেশ্য পূৰণৰ কাৰণে তোমালোকে নিজক মনোনিৱেশ কৰা এনেকুৱা ধৰণৰ এটা ছাত্ৰ ছাত্ৰীবিলাকে মনত ভাবি ল'ব লাগিব ইমানখিনি সময় আমাক আজি দিলে আপুনি ইমান সুন্দৰ সন্ধিয়াটো আৰু বাইদেৱে খুব সুন্দৰকৈ আমাক খোৱালে গতিকে আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু আৰু আপোনাৰ সকলো দিশৰ পৰা আপোনাৰ সমৃদ্ধি কামনা কৰিছোঁ আৰু এটা কথা তোমালোকৰ কাৰণে তোমালোকে যি পদক্ষেপ লৈ পেলাই আমাৰ নিচিনা মানুহবিলাকক ওচৰত গৈছা আমাৰ মনৰ কথাখিনি বুজ লৈছা গতিকে যি মহান উদ্দেশ্যলৈ এই খোজত আগবাঢ়িছা এটা খোজ পেলাইছা তোমালোকৰ ফলপ্ৰসূ হওক উন্নতিৰ পথত যোৱা আৰু যাতে সকলোৱে তোমালোকৰ এই খোজক মানে আদৰ কৰে আগবঢ়াই লৈ যায় তাৰেই কামনা কৰিব প্ৰিয় দৰ্শক ইমান সময় ধৰি আপোনালোকে আমাৰ কথোপকথন কৰিলে তাৰ বাবে অশেষ ধন্যবাদ আমাৰ অনুষ্ঠান চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত আমাক জনোৱাৰ লগতে পৰামৰ্শও আগবঢ়াব পুনৰ এটি